আসসালামু আলাইকুম ভিউয়াৰ্স এনবি ব্লগলৈ স্বাগতম নমস্কাৰ আপোনালোক কেনে আছে নিশ্চয় ভালে আছে আৰু মই ভালে আছোঁ এয়া টাইগাৰ প্ৰন আৰু মটৰৰ ৰেচিপি মই আজি লৈ আহিছোঁ সহজ পদ্ধতিত বনাব পৰা আৰু গতিকে মই এয়া সোনকালে ৰেচিপিটো কেনেদৰে বনাইছোঁ আপোনালোকৰ আগবঢ়াইছোঁ ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব মই পৰণৰ বাকলিখিনি গৰম পানীত উঠাই লৈছোঁ আৰু এনেদৰে শুকান জলকীয়া গুড়ি নিমখ হালধিৰে মই এনেদৰে ফ্ৰাই কৰি লৈছোঁ আৰু ফ্ৰাই কৰি লৈ উঠাই লৈছোঁ ইয়াতে শুকান জলকীয়া পিঁয়াজ আৰু জিৰা গোটা জিৰা দি কেনে মই হালধিৰে এনেকৈ প্ৰায় পিঁয়াজখিনি ৰংচোৱা হৈ ভাজি লৈছোঁ আৰু ভাজি লোৱাৰ পিছত মটৰখিনি এৰাই লৈ মই এনেদৰে কিছু সময় ভাজি গৰম পানী দিয়ে বইল কৰিবলৈ লৈ দিলোঁ ঢাকন মাৰি দিলোঁ আৰু মোৰ নিজতে অলপ খেতি কৰিছোঁ ইয়াৰ পিঁয়াজ আৰু ধনিয়া খেতি কিছু খাবৰ কাৰণে ঘৰুৱাভাৱে অলপ মাটিত কৰিছোঁ এনেদৰে মই আৰু ইয়াৰ পৰা উঠাই নি খুব সুন্দৰকৈ মই এই পিঁয়াজ আৰু ধনিয়া পাত এনেদৰে কাটি মই ইয়াতে তৰকাৰীত কিছু কাটি ল'লোঁ এনেদৰে খুব সুন্দৰ হৈছে সোৱাদ হয় স্বাদিষ্ট আৰু দেখিবলৈ সুন্দৰ হৈছে খাবলৈ সোৱাদ হয় আৰু সহজ পদ্ধতিৰে এনেদৰে মই আজি দুপৰীয়া সাজত এনেদৰে পৰন মাছ আৰু মূলা আৰু আমলখিৰ আচাৰ আৰু এয়া দালিৰ লগত মই আজি দিনৰ আহাৰ এনেদৰে আজি খালোঁ খুব ভাল লাগিল আপোনালোকলৈ